Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি অলৰেডি ডাইপোলৰ ওপৰত বহুতখিনি কথা আমি ডিসকাস কৰিলো। ডাইপোল কিনো হয়, ডাইপোল মোমেন্ট কিনো হয়, ইভেন ডাইপোল আমি ক্যালকুলেট কৰিছিলো, ইলেক্ট্ৰিক ফিল্ড এটা ক্যালকুলেট কৰিছিলো ফৰ এ ডাইপোল এটা ফাৰ অৱে ডিসটেন্স আমি এক্সিএলৰ কাৰণে ক্যালকুলেট কৰিছিলো আৰু আমি ইকুৱেটৰিয়েল লাইনৰ কাৰণে কৰিছিলো। তো আজি সেই টপিকবোৰৰ ওপৰতে এটা quiz session or আমি এটা practice session আমি আৰম্ভ কৰিম. So let us begin. First question to দিয়া আছে যে the points x and y lie on the axis of a dipole very far from each other. তো তাৰমানে ইয়াতে আমাক এটা ডাইপোল দিয়া আছে প্লাছ কিউ আৰু মাইনাছ কিউ চাৰ্জ দুইটাৰ মাজৰ ডিষ্টেন্সটো হৈছে d দুটা পইণ্ট দিছে x and y এই দুইটাই x and y দুটাই এই ডাইপোলটোৰ পৰা বহুত দূৰৰ ডিষ্টেন্সত আছে। তো x পইণ্টটো কি আছে r ডিষ্টেন্স দূৰত্বত আছে কিউৰ পৰা আৰু y টো যদি চাওঁ 2r ডিষ্টেন্সত আছে আৰু দুইটা অপোজিট সাইডত আছে। এতিয়া আমাক কৈছে কম্পেয়াৰ দ্য ইলেক্ট্ৰিক ফিল্ড ভেক্টৰছ এট x and y। ওকে, এতিয়া প্ৰথম কথাটো আমি জানিব লাগিব যেহেতু এইটো আমি কি কথা পাতি আছো এক্সিএলৰ কথা পাতি আছো তেনেহলে আমাৰ ই এক্সিএলৰ ফৰ্মুলাটো কি আছিলে ই এক্সিএলৰ ফৰ্মুলাটো আছিলে 2kp divided by r cube magnitudeৰ কথা যদি পোৱা যায় আৰু যদি আমি ডাইৰেকশনটো চাওঁ তেনেহলে ডাইৰেকশনত আমাৰ কোনো প্ৰবলেম নাথাকে আমাৰ যোনটো ডাইপোল মোমেন্টৰ ডাইৰেকশন হ'ব যোনটো হৈছে from -q to +q সেইটো ডাইৰেকশনতে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো থাকিব। তো তাৰ মানে ইয়াৰ মিনিংটো এইটো হৈ যায় তো যদি আমি x ত চাওঁ x ৰ ইলেক্ট্ৰিক ফিল্ডটো কোনফালে পইণ্ট কৰিব লেফট সাইডে পইণ্ট কৰিব কিয় কাৰণ আমাৰ যোনটো ডাইপোল মোমেন্টটো হৈছে এইটো -q to +q ফালে পইণ্ট কৰিব ঠিক আছে ঠিক তেনেকৈ যদি আমি এটো y ফালে চাওঁ তো y ৰ তেনেহলে কোনফালে যাব y ৰ ডাইৰেকশনটো এইফালে থাকিব লেফট হ্যান্ড সাইডে। ওকে, এতিয়া কোৱেশ্চনটো হৈছে কম্পেয়াৰ কৰিব দিছে আমাক ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট x and y আমাক কেইটামান অপচন দিছে তো আমি এটা কাম কৰো ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট x টো আমি প্ৰথমতে ক্যালকুলেট কৰি লওঁ। তো এই ফৰ্মুলাটো যদি ইউজ কৰো তেনেহলে আমাৰ কি হ'ব 2kp আমি ডাইৰেকশনটো নলওঁ বাৰু 2kp লৈ লওঁ ডিভাইডেড বাই r কিউব এটা ডিসটেন্স কিমান আছে x আৰু ডাইপোলৰ পৰা ডিসটেন্সটো হৈছে r এটা সেন্টাৰৰ পৰা লোৱা হৈছে তো হেকাৰণে কি হ'ব এইটো এইখিনি পৰা এইখিনি লৈ r তো এইটো আমি লম r কিউব এটোক আমি দি দিও নম্বৰ 1 and then electric field at y কি হৈ যাব electric field at y হৈ যাব 2kp divided by r cube এতিয়া r কিউবৰ জাগাত আমি 2r কিউব ল'ব লাগিব ৰাইট ইয়াতে 2r কিউব ল'ব লাগিব বিকজ 2r হৈছে ডিসটেন্স বিটুইন ডাইপোল আৰু পইণ্ট y লৈ তাৰ মানে এটো কি সিম্পলিফাই কৰিলে পাম 2kp divided by 2 কিউব হৈ যাব 8r কিউব হৈ যাব or আমি যদি এটো সিম্পলিফাই কৰো 2 1 2 2 4 8 তাৰ মানে আমি পাম kp divided by 4r কিউব এটো হৈছে আমাৰ নম্বৰ 2। এতিয়া আমি এটা কাম কৰো দুইটাক ডিভাইড কৰি দিও তাৰ মানে ex divided by ey কৰি দিও আৰু এইবোৰ গোটেইখিনি কিন্তু আমি ম্যাগনিটিউডে লৈ আছো ঠিক আছে ইকুৱেলছ টু তো নিউমাৰেটৰ আছে 2kp over r কিউব আৰু এফালে ডিনমিনেটৰত আছে kp over r কিউব আৰু এফালে আছে 1/4 তো এটা kp over r কিউব এটোটো গুছি যাব 2 আমি ডিভাইড কৰিছো 1/4 এ তাৰ মানে আমি কি পাম 8 পাম তো তাৰ মানে কি এটো যদি আমি ভালকৈ লিখো সিম্পলিফাই কৰি প্লে তেনেহলে আমি পাম ex equals to 8 ey এটা দুইটাৰ ডাইৰেকশন কি হ'ব প্লাস হ'ব নে মাইনাস হ'ব দুইটাৰ প্লাস থাকিব বিকজ আমি জানো ex ত চাও বা ey ত চাও দুইটাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন লেফট হ্যান্ড সাইডে পইণ্ট কৰি থাকিব লেফট হ্যান্ড সাইডে পইণ্ট কৰা মানে কি হ'ল দুইটা সেম ডাইৰেকশনত আছে সেম ডাইৰেকশন থাকাৰ কাৰণে আমি দুইটাকে পজিটিভ লওঁ তো এতিয়া যেহেতু আমাক ওয়ান অপশন সিলেক্ট কৰিব দিছে তো ইয়াৰ পৰা যদি চাও অপশন ডি ex equals to 8 ey এটো হৈ যাব আমাৰ কাৰেক্ট অপশন তো এটা আমি কাম কৰো তো আমি ex equals to 8 ey এটো লৈ প্লে আমি ভেৰিফাই কৰি চাও। Okay, এতিয়া আমি যাও next question to লৈ question number 2 কৈছে the points x and y are equidistant from the center of a tiny dipole তো ইয়াতে আমাৰ এটা ডাইপোল আছে এই ডাইপোলৰ চেন্টাৰৰ পৰা আমাৰ দুটা পইণ্ট লোৱা হৈছে এটা পইণ্ট লোৱা হৈছে x আৰু আনটো পইণ্ট লোৱা হৈছে y x কি আছে x আছে r distance away আৰু y টো 2r ডিসটেন্সত আছে এতিয়া আমি যদি চাও x টো কোড আছে x টো লাই কৰি আছে ইকুইটৰিয়েল প্লেন বিকজ এটো কি হয় এনি লাইন যোনটো ডাইপোলৰ চেন্টাৰৰে পাস হয় আৰু পাৰপেন্ডিকুলাৰ হৈ আছে ডাইপোলৰ লগত তেনেহলে হেতু ইকুইটৰিয়েল লাইন বুলি কোৱা হয় আৰু সেই কাৰণে আমি কম যে আমাৰ x পইণ্টটো ইকুইটৰিয়েল প্লেনত পৰি আছে y টো কোড আছে এক্সিছত আছে ডাইপোলৰ এক্সিস লাইনতে আছে তো সেই কাৰণে এটো ডাইপোলৰ এক্সিছত আছে। এতিয়া কোৱেশ্চনটো দিছে কম্পেয়াৰ দ্য ম্যাগনিটিউডছ অফ ইলেক্ট্ৰিক ফিল্ডছ এট x and y এতিয়া x আৰু y ৰ যোনটো ইলেক্ট্ৰিক ফিল্ডটো হেতু আমাক কম্পেয়াৰ কৰিব দিছে একেবাৰে সিম্পল প্ৰবলেম তো ইলেক্ট্ৰিক ফিল্ড এট x ঠিক আছে এটা ইকুইটৰিয়েলৰ কেছত কি আছিল আমি মনত কৰিব লাগিব ইকুইটৰিয়েলৰ কেছত আছিল আমাৰ ফৰ্মুলা
মাইনাছ এটা কাম কৰোঁ মেগনিটিউডে ল'ব দিছে যেতিয়া KP over R কিউব আৰু যদি আমি এক্সেলৰ কথা পাতোঁ ই এক্সেল যোনটো এইটো হৈ যাব 2KP over R কিউব এইটোৱে হয় আমাৰ ডিফাৰেঞ্চ এতিয়া x কি আছে x যিহেতু আমাৰ ইকুৱেটৰিয়েলত আছে তো এইটো ফৰ্মুলা ল'ব লাগিব KP over এতিয়া ডিষ্টেঞ্চ কিমান হয় x পইণ্টৰ ডিষ্টেঞ্চ কিমান হৈছে R ডিষ্টেঞ্চত আছে তো এইটো R কিউবে হ'ব অ'কে আৰু y যোনটো আমাৰ এক্সেল লাইনত আছে তো এইটো 2R ডিষ্টেঞ্চত আছে তো ফৰ্মুলা কি হ'ব 2KP আমি এইটো ইউজ কৰিব লাগিব 2KP ডিভাইডেড বাই R কিউব নলৈ পেলাই আমি কি ল'ব লাগিব 2R হোল কিউব ল'ব লাগিব তো 2R হোল কিউব ল'ব লাগিব তো এইটোৱে দিব আমাক KP ডিভাইডেড বাই 4R কিউব ভেৰিফাই কৰি ল'বা এতিয়া যিহেতু আমাক মেগনিটিউড উলিয়াব দিছে তো আমি কি কৰিম EXৰ এইবোৰ গোটেইবোৰ মেগনিটিউডে হয় এইখিনি গোটেইখিনি মেগনিটিউড হৈছে তো আমি কি কৰিম EXৰ মেগনিটিউডক EYৰ মেগনিটিউডেৰে আমি যদি ডিভাইড কৰি দিওঁ তেনেহ'লে আমাৰ তাত কি থাকিব এইটো থাকিব KP over R কিউব আৰু এইফালে থাকিব 1/4 KP over R কিউব তো এইটো আৰু এইটো কেনচেল হৈ গ'ল তো এইটো দিব আমাক কি 4:1 ৰেচিঅ'ত দিব তো 4:1 ৰেচিঅ' এইটো যদি আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমি কি পাম অপশ্যন বিটো পাম নে নাই EX equals to 4 times EY আৰু এইটোৱে কৈছে EXত আমাৰ যিটো থাকিব 4Yত যিমান থাকিব ইলেক্ট্ৰিক ফিল্ড তাৰ 4 টাইমছ বেছি পাব তো অপশ্যন বিটো হৈ যাব লাগে আমাৰ কাৰেক্ট অপশ্যন তো আমি কি কৰিম অপশ্যন বিটো চিলেক্ট কৰি আমি ভেৰিফাই কৰি ল'ম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো প্ৰব্লেম নম্বৰ 3 তো ইয়াতে কৈছে যে পইণ্ট এক্সত যোনটো ইকুৱেটৰিয়েল প্লেনত আছে এই ডাইপলৰ পৰা কিবা এটা পাৰ্টিকুলাৰ ডিষ্টেঞ্চত আছে লেটছে আমি এইটো কৰি লওঁ R ডিষ্টেঞ্চত আছে এতিয়া কৈছে হোৱাট হেপেন্স টু দ্য ষ্ট্ৰেংথ অফ দ্য ইলেক্ট্ৰিক ফিল্ড এট এক্স তো এই এক্স পইণ্টৰ ইলেক্ট্ৰিক ফিল্ডটোৰ ভেলুটো কি হ'ব কমিব নে বাঢ়িব ষ্ট্ৰেংথ কৈছেতো তো এই ষ্ট্ৰেংথটো কমিব নে বাঢ়িব যদিহে দ্য লেংথ অফ দ্য ডাইপল ডি ইজ ডাবল তাৰমানে এই লেংথটোক যদি আমি ডিৰ পৰা 2D কৰি দিওঁ তেনেহ'লে কি হৈ যাব ডাবল যদি কৰি দিওঁ কি হ'ব যদি অৰিজিনেলি কি কৰোঁ অৰিজিনেলি কি হ'ব EX হ'ব ইকুৱেলছ টু আৰু আমি জানো ফৰ্মুলা কি হ'ব KP ডিভাইডেড বাই R কিউব এইটো হৈছে আমাৰ ইকুৱেটৰিয়েল প্লেনৰ কাৰণে এইটো আমাৰ হৈ গ'ল অৰিজিনেল ৰাইট নেক্সট এতিয়া আমি কি কৰিম EX প্ৰাইমটো লওঁ EX প্ৰাইম মানে কি হৈছে আমি এইটোক ডাবল কৰি দিম ডিষ্টেঞ্চটো তো এতিয়া ডাবল কৰি যদি দিওঁ তেনেহ'লে আমাৰ কি চেঞ্জ হ'ব এই পিটো চেঞ্জ হ'ব তো এইটোতো পি হৈ নাথাকিব এইটো পি প্ৰাইম হৈ যাব বিকজ আমি কি কৰিলোঁ ইয়াৰ ডিষ্টেঞ্চটোক চেঞ্জ কৰি দিলোঁ তো KP প্ৰাইম অভাৰ R কিউব হ'ব এতিয়া পি প্ৰাইম কি হয় পি প্ৰাইম হৈছে আমাৰ কি আছিলে ফৰ্মুলা Q ইনটু D বাট D আমি কি কৰিলোঁ ডাবল কৰিলোঁ Q ইনটু 2D কৰিলোঁ তো এইটো হৈ যাব ইকুৱেলছ টু 2KP over R কিউব হৈ গ'ল ৰাইট 2KP over R কিউব ৰাইট কেনেকুৱা হ'ল 2 যদি আমি ফ্ৰণ্টত লিখোঁ Q ইনটু D হৈ গ'ল Q ইনটু D কি হয় অৰিজিনেল যোনটো আছিলে অৰিজিনেল ডাইপল মোমেণ্টটো P হয় ৰাইট তো সেইকাৰণে আমি ইয়াতে 2KP over R কিউব পাই গ'লোঁ এতিয়া যদি আমি দুইটাকে কম্পেয়াৰ কৰোঁ তো EX কি হ'ব EX প্ৰাইম হ'ব ইকুৱেলছ টু EX প্ৰাইম হ'ব 2 টাইমছ EX হৈ যাব 2 টাইমছ EX হৈ যাব নে নাই তো ডেফিনেটলি আমাৰ অপশ্যন বিটোৱে ট্ৰু হ'ব তো EX কি হৈ যাব আমাৰ ডাবল হৈ গৈছে 2 টাইমছ হৈ গৈছে তো এইটো আমি ভেৰিফাই কৰি লওঁ তো আমি কি কৰিম অপশ্যন বিটো আমি চিলেক্ট কৰি ল'ম তথাপি আমি বাকীখিনি এবাৰ কুইকলি চাই লওঁ EX ৰিডিউচেছ বাই হাফ এইটোতো নহয় আমিতো আধা হৈ যোৱাটোতো পোৱা নাই ৰাইট আমাৰ যোনটো নতুন ইলেক্ট্ৰিক ফিল্ড EX প্ৰাইমটো পালোঁ এইটো ডাবল হোৱাহে পাইছোঁ তো ফাৰ্ষ্টতো হ'বই নোৱাৰে চিটো যদি চাওঁ কোৱাড্ৰপলছ মানে 4 টাইমছ হৈ গৈছে 4 টাইমছটোতো হোৱাই নাই ডিত কি কৈছে চেঞ্জেছ ইন ডাইপল লেংথ ডাজ নট এফেক্ট EX চিন্স X ইজ ভেৰি ফাৰ আৱে তো বহুতৰে মে বি কনফিউজন থাকিব পাৰে ইয়াতে কৈছে যে কিনো হ'ব এইটো ডিষ্টেঞ্চটো যদি আমি ডিৰ পৰা 2Dও কৰি দিওঁ আমি জানো যে বোলে এই ডিষ্টেঞ্চটো মিলিমিটাৰত থাকে আৰু এই ডিষ্টেঞ্চটো বহুত দূৰত থাকে কিলোমিটাৰো হ'ব পাৰে লাক্সতো হ'ব পাৰে তো এতিয়া লাখ কিলোমিটাৰতো হ'ব পাৰে মানে তো বাট সেইটো কণ্ডিশ্যন যদি লগাওঁ তেনেহ'লে এইটো এক্সটো আমাৰ একো চেঞ্জ নহয় বাট এইটো নহয় ডাইপলত মনত ৰাখিবা ডাইপলৰ যদি ডাইপল কিহৰ ওপৰত ডিপেণ্ড কৰে ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট এক্স কাৰ ওপৰত ডিপেণ্ড কৰে এই ডাইপল মোমেণ্টৰ ওপৰত ডিপেণ্ড কৰে তো ইয়াতে অবভিয়াছলি যিহেতু আমাৰ ডিষ্টেঞ্চ ডাবল হৈ গ'ল তো তাৰমানে কি হ'ল ডাইপল মোমেণ্ট চেঞ্জ হৈ গ'ল ডাইপল মোমেণ্ট যদি চেঞ্জ হৈ গ'ল তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো চেঞ্জ হ'বই হ'ব তো সেইকাৰণে অপশ্যন বিটো ইয়াতে ট্ৰু অপশ্যন হ'ব তো আমি এইটো ভেৰিফাই কৰি লওঁ এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ Question number 4. Consider a point A perpendicular to the axis of a dipole but not on the equatorial plane is shown. এইটো হৈছে আমাৰ ডায়াগ্ৰামটো তো আমাক দিয়া গৈছে এটা ডাইপল Qn minus Q আৰু এটা পইণ্ট লৈছে A এতিয়া এই পইণ্টটো এই যোনটো আমাৰ ডাইপল আছে ডাইপলৰ লগত পাৰ্পেণ্ডিকুলাৰ
ডিৰেকশ্যনত আছে বাট ইয়াতে ইকুৱেটৰিয়েল পইণ্টত নাই ইকুৱেটৰিয়েল পইণ্ট হোৱাৰ মিনিংটো এইটো হয় যদি আমি ইয়াৰ চেণ্টাৰৰ পৰা যদি এটা ষ্ট্ৰেইট লাইন এটা পাছ কৰোঁ সেই ষ্ট্ৰেইট লাইনটোত য'তেই ওপৰত হওক বা তলত হওক তাতে যদি আমাৰ পইণ্টটো থাকে তাতে আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰোঁ সেইটোকে আমি ইকুৱেটৰিয়েল প্লেন বুলি কৰোঁ বাট এইটো কেছত কি হৈছে আমাৰ ইকুৱেটৰিয়েল প্লেনত পইণ্ট এইটো নাই আমাক সুধিছে যে which of the following images depict the direction of the dipole electric field তাৰমানে এই পইণ্ট এইট যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব তো সেই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আমাক সুধিছে তো তাৰ কাৰণে আমি কি কৰিম ছুপাৰপজিশ্যন প্ৰিন্সিপাল ইউজ কৰিম তো আমি পইণ্ট এইট প্লাছ কিউৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰি ল'ম আৰু ইয়াতে ছেইম পইণ্টতে মাইনাছ কিউৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰি ল'ব পাৰিম তাৰপিছত দুইটাৰে যেতিয়া ৰিজাল্টেণ্টটো ল'ম সেইটোৱে আমাক ডাইৰেকশ্যনটো দি দিব অ'কে এতিয়া আমি প্লাছ কিউৰে চাওঁ এতিয়া এই ডায়েগ্ৰামটো যদি চাওঁ পইণ্ট এৰ ওচৰত কোনটো আছে কিউ চাৰ্জটো আছে নে মাইনাছ কিউ চাৰ্জটো আছে ডেফিনেটলি দেখাতে গম পায় কিউ চাৰ্জটো বেছি ওচৰত আছে তো তাৰমানে পইণ্ট এইট যোনটো ইলেক্ট্ৰিক ফিল্ড আমি পাম এই চাৰ্জ কিউৰ কাৰণে ইয়াৰ এটা মেগনিটিউড থাকিব ঠিক আছে এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড ডিউ টু প্লাছ চাৰ্জ অ'কে নেক্সট এতিয়া মাইনাছ কিউৰ কাৰণেতো ইয়াতে ইলেক্ট্ৰিক ফিল্ড হ'ব আৰু এইটো যোনটো আমাৰ প্লাছ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড হৈছে এইটো কি হ'ল ওপৰ ফালে গৈছে ৰেডিয়েলি আউটৱাৰ্ড হৈ গৈছে এতিয়া মাইনাছ কিউ চাৰ্জটো যদি চাওঁ ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব মাইনাছৰ ফালে টানিব বিচাৰিব বাট এইটো কি হ'ব ইয়াৰ মেগনিটিউডটো অলপ কম হ'ব কম্পেৰিজন টু ই প্লাছ তো ই মাইনাছৰ মেগনিটিউডটো ই প্লাছতকৈ কম হ'ব কেলে কম এই কাৰণে হ'ব বিকজ ই মাইনাছ কিউটো পইণ্ট এইটো মাইনাছ কিউৰ পৰা অলপ বেছি দূৰত আছে কম্পেয়াৰ্ড টু প্লাছ কিউ তো এইটোৱে হৈ যাব ই আমি এপ্ৰক্সিমেটলি এজিউম কৰোঁ এইটো হৈ গৈছে ইয়াৰ ডিৰেকশ্যন এতিয়া ইহঁত দুটাৰ ৰিজাল্টেণ্টটো ওলাবৰ কাৰণে আমি কি কৰিব লাগিব আমি পেৰেলগ্ৰাম ল ভেক্টৰ এডিশ্যন ইউজ কৰিলে হ'ল তো আমি কি কৰিম এটা পেৰেলগ্ৰাম আমি এনেকৈ ড্ৰ কৰি ল'ব চেষ্টা কৰোঁ তো এইটো হৈ গ'ল আমাৰ পেৰেলগ্ৰাম এতিয়া এই পইণ্ট এৰ পৰা এইটো যদি আমি জইন কৰিলোঁ যোনটো আমাৰ ডায়েগনেল হ'ব এইটোৱে হৈ যাব ইয়াৰ ৰিজাল্টেণ্ট ঠিক আছে এইটোৱে হৈ গ'ল ইয়াৰ ৰিজাল্টেণ্ট তো এতিয়া যদি আমি কম্পেয়াৰ কৰোঁ কাৰ লগত মেটচ হৈছে অপশ্যন বি লগত মেটচ হৈছে তাৰমানে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব যোনটো আমাৰ নেট ইলেক্ট্ৰিক ফিল্ড হ'ব এট পইণ্টে ইলেক্ট্ৰিক ফিল্ড এট পইণ্টে বুলি ক'লেও হ'ল এই ইলেক্ট্ৰিক ফিল্ডটোৰ ডাইৰেকশ্যন কি হ'ব এনেকুৱাকৈ পইণ্ট কৰি থাকিব অ'কে তো আমি অপশ্যন বিটো চিলেক্ট কৰি লওঁ চিলেক্ট কৰি অপশ্যন বিটো চিলেক্ট কৰি আমি এইটো ভেৰিফাই কৰি লওঁ ইয়াতে আৰু এটা বনাছ কুৱেশ্যন দিয়া হৈছে চ' লেটছ চে আমি এই বনাছ কুৱেশ্যনটো ইয়াতে কৰি লওঁ চ' কনচিডাৰ এ পইণ্ট এক্স অন দ্য এক্সিছ অফ এ ডাইপল এই পইণ্ট এক্স ক'ত আছে এই ডাইপলৰ এক্সিছত আছে আৰু ভেৰি ভেৰি ফাৰ এৱে ডিষ্টেঞ্চত আছে হোৱাট হেপেন্স টু দ্য ষ্ট্ৰেংথ অফ দ্য ইলেক্ট্ৰিক ফিল্ড এট এক্স ইফ দ্য লেংথ অফ দ্য ডাইপল ডি ইজ হাফ এই ডি ডিষ্টেঞ্চটো যদি কমাই দিয়ে তেনে কমাই পেলাই মানে আধা কৰি দিয়ে তেনেহ'লে কি হ'ব সেইটো কেছত অ'কে তো আমি জানো ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট এক্স অৰিজিনেলি কি হ'ব লাগে এক্সিয়েলৰ কাৰণে আমাৰ ফৰ্মুলা হয় 2kp ডিভাইডেড বাই আৰ কিউব আমি এজিউম কৰোঁ এই ডিষ্টেঞ্চটো মানে ইয়াৰ পৰা ইয়ালৈ আৰ ডিষ্টেঞ্চত আছে ঠিক আছে এইটো হৈ গ'ল আমাৰ অৰিজিনেল ইকুৱেশ্যনটো এতিয়া আমি কি কৈছোঁ আমাৰ ডাইপলটো চেঞ্জ কৰি দিছে ডাইপলটোৰ ডিষ্টেঞ্চটো আধা কৰি দিছে তেনেহ'লে পি প্ৰাইম মানে এইটো নতুন ডাইপলটো হৈ গ'ল তো আমি জানো ফৰ্মুলা কি হয় কিউ ইনটু ডি বা ডি জেগাত আমি লিখিব লাগিব ডি বাই টু কিয় কাৰণ আমাৰ ইয়াতে কৈছে লেংথ অফ দ্য ডাইপল ইজ হাফ তো তাৰমানে আমাৰ যোনটো নতুন ইলেক্ট্ৰিক ফিল্ড আমি পাম ই এক্স প্ৰাইম সেইটো কি হ'ব 2k পি প্ৰাইম হৈ যাব 2k পি প্ৰাইম অভাৰ আৰ কিউব অ'কে এতিয়া পি প্ৰাইমৰ জেগাত আমি কি লিখিব পাৰিম কিউ ডি বাই টু যদি লিখোঁ চ' 2k কিউ ডি বাই আৰ কিউব আৰু এইটো টু ডিনমিনেটৰ আহি গ'ল এই টু আৰু টু কেঞ্চেল হৈ গ'ল তো এতিয়া কিউ আৰু ডি এইটোতো আমাৰ কি হ'ল অৰিজিনেলি যদি চাওঁ অৰিজিনেল যোনটো ডাইপল আছিলে এই অৰিজিনেল ডাইপলৰ ফৰ্মুলাটো হৈছে কিউ ইনটু ডি তো আমি কিউ ইনটু ডি জেগাত পি এ ৰিপ্লেচ কৰি দিব পাৰিম এই টুটো কেঞ্চেল হৈ গ'ল তেনেহ'লে আমাৰ ই প্ৰাইমৰ ভেলু কি আহিলে ই প্ৰাইম এক্স আহিলে ইকুৱেলছ টু কে পি বাই আৰ কিউব কে পি বাই আৰ কিউব আহিলে এতিয়া এইটো কি আছিলে 2k পি বাই আৰ কিউব আছিলে এইটো কি আহিলে 2 টাইমছ ই এক্স আহিলে তো তাৰমানে 2 টাইমছ ই এক্স অহাৰ মিনিংটো এইটোৱে গ'ল ৱেইট 2 টাইমছ নহয় ই এক্স অভাৰ 2 আহিব অলপ ভালকৈ কৰিলে বস্তুটো লেটাৰ হৈ গৈছে তো এইটো আহিলে আমাৰ ই প্ৰাইম এক্স মই এইখিনিত কৰি লওঁ ই প্ৰাইম এক্সটো আহিলে আমাৰ ই প্ৰাইম এক্সৰ ভেলু আহিছে কে পি অভাৰ আৰ কিউব ঠিক আছে আৰু ইফালে আছে ই এক্স তো আমি এটা কাম কৰোঁ ই এক্সক ই প্ৰাইম এক্সেৰে আমি ডিভাইড কৰি দিওঁ তো ই এক্স কি আছে 2kp over r cube divided by e prime x denominator আমি ল'ব লাগিব kp over r cube তো kp over r cube cancel হৈ গ'ল থাকিলে কি 2 এ থাকিলে 2:1 তো এটুক আমি e prime x আমাক সুধিছে নতুন e prime x টো যদি সুধিছে আমি ক্ৰছ মাল্টিপ্লাই কৰিলে কি পাম সো এটুত আমি ক্ৰছ মাল্টিপ্লাই কৰিলে পাম ইকুৱেলছ টু ex divided by 2 তাৰ মানে কি হৈ গ'ল আধা হৈ গ'ল reduces by
হাফ হৈ গ'ল। তো ইয়াতে আমি কি কৰিম অপশ্যন এটো সিলেক্ট কৰি ভেৰিফাই কৰি ল'ম। ঠিক আছে। তো এইটো আছিলে আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ডাইপোল। So see you in the next session. Thank you.